হেল্ল' ষ্টুডেণ্ট এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ 12ৰ দ্বিতীয় অংশ কৰিম। ইয়াৰ আগতে প্ৰথম অংশটো আমাৰ আপলোড কৰা হৈছে আৰু এইটো হৈছে আমাৰ দ্বিতীয় অংশ। গতিকে প্ৰথমটো চাই তাৰপিছত এই ভিডিঅ'টো চাবা, তেনেহ'লে ভালদৰে ৰিলেট কৰিব পাৰিবা। ঠিক আছে, আৰু যদি তুমি আগতে পঢ়িছা তেনেহ'লে আগৰটো নাচালেও হ'ব। কালি আমি ইয়াৰ আগৰ ভিডিঅ'ত এইখিনি অলৰেডি কৰিছোঁ, হয়নে? বৰ্তনী কাক বোলে, তাৰপিছত তোমাৰ এক প্ৰবাহৰ এককৰ সংখ্যা দিয়া, এক কুলম্বৰ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা, এইবিলাক গোটেইখিনি আমি পঢ়িছোঁ। ঠিক আছে, এইবিলাক গোটেইখিনি আমি পঢ়িছোঁ। চ' আজি আমি কি কৰিম চোৱা, আজি আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব জানানে? আজি আমাৰ ষ্টাৰ্ট হ'ব ইয়াৰে পৰা, বিদ্যুৎ বিভৱ আৰু বিভৱভেদ, ইলেক্ট্ৰিক পটেঞ্চিয়েল এণ্ড পটেঞ্চিয়েল ডিফাৰেঞ্চ। ঠিক আছে, আৰু এইটো বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, বহুত বেছি কি হয়, ইম্পৰ্টেণ্ট হয় এই টপিকটো। ঠিক আছে, ভালদৰে পঢ়িবা আৰু কনফিউজনো হয় ইয়াতে। ঠিক আছে, বিভৱভেদ মানে কি, বিভৱ মানে কি, এইটো আমাৰ পৰীক্ষাত আহি যায়। ইয়াৰে পৰা কুৱেশ্যন চাবা, মই কিতাপত কি লিখা আছে তাৰ আগতে মই অলপ কথা কৈ লওঁ। ঠিক আছে, বা চোৱা কিতাপতে আগত কি লিখা আছে সেইটো আগতে চাই লওঁ, তাৰপিছতে ক'ম, বেছি ভালদৰে বুজিবা যে বৈদ্যুতিক ক্ষেত্ৰৰ কোনো এটা বিন্দুলৈ একক ধনাত্মক আধান এটা সীম দূৰত্বৰ পৰা কৈ আনোতে যিখিনি কাৰ্য কৰিব লাগে তাকেই বিভৱভেদ বোলে, হয়নে? এইটো আমাৰ কিতাপত লিখা আছে। একচুৱেলি বিভৱভেদ বোলে ইয়াত একচুৱেলি বিভৱ হ'ব লাগিছিল, যে বিভৱ বোলে। অ'কে, বিভৱ বোলে মানে কি পটেঞ্চিয়েল। অ'কে, পটেঞ্চিয়েল এনেকুৱা হ'ব লাগিছিল। চ' এইখিনি কথা মই তোমালোকক বুজি আছোঁ কেনেকুৱা। চাবা, এটা ব্লেংক পেজ মই লৈছোঁ। অ'কে, এটা ব্লেংক পেজ মই ল'লোঁ। এতিয়া যদি তোমাৰ এনেকুৱা কোৱা হয়, ধৰা ইয়াত কি আছিলে, বৈদ্যুতিক ক্ষেত্ৰ আছিলে। অ'কে, ইয়াত কি আছিলে, বৈদ্যুতিক ক্ষেত্ৰ আছিলে। অ'কে, ইয়াত কি আছিলে, বৈদ্যুতিক ক্ষেত্ৰ আছিলে। ধৰা তেনেহ'লে ই যদি বৈদ্যুতিক ক্ষেত্ৰ হয়, অ'কে, ই যদি বৈদ্যুতিক ক্ষেত্ৰ হয়, ইয়াতে এটা আধান আছিল ধৰা, বা বাদ দিয়া, এনেকুৱা আধান নাই। ধৰা ইয়াতে এটা আধান আছে, ধৰা ইয়াৰ পৰা ইয়াতে এটা আধান আছে। অ'কে, ইয়াতে এটা আধান আছে, কি পৰিমাণৰ আধান আছে। এতিয়া এই আধানটো যদি আমি এইফালে অৰ্থাৎ এই বিদ্যুৎ ক্ষেত্ৰত, তাৰ ইয়াতে এটা কিয় আধান আছে, ধৰা ঠিক আছে, ধৰি ল'লোঁ। এই আধানটো যদি আমি এই বিদ্যুৎ ক্ষেত্ৰত আনিব লাগে, তেনেহ'লে নিশ্চয় অলপ হ'লেও কাৰ্য কৰিব লাগিব, হয়নে? এটা বস্তু এঠাইৰ পৰা আন এঠাইলৈ লৈ যাওঁতে কাৰ্য অবিহনে হ'ব নেকি? নহয়, কাৰ্যখিনি আমি কৰিবই লাগিব, হয়নে? তুমি টেবুলৰ ওপৰৰ পৰা যিকোনো এটা বস্তু উঠাই ল'লে, অ'কে, যিকোনো এটা বস্তু উঠাই ল'লে বেলেগ জেগাত তুমি যদি নিয়া, তেনেহ'লে কাৰ্য কৰিব লাগিব। আৰু এই কাৰ্যক আমি কিহেৰে বুজাওঁ? ডাব্লিউৰে বুজাওঁ, হয়নে? ডাব্লিউ ফৰ ৱৰ্ক, হয়নে? আৰু আমি আগতে পঢ়ি আহিছোঁ অলৰেডি, এই কাৰ্যৰ একক কি হয়। একচুৱেলি কাৰ্যৰ একক কি হয় কোৱা? বলৰ একক নিউটন হয়, হয়নে? কাৰ্যৰ একক কি হয়? জুল হয়, যাক জেৰে বুজোৱা হয়। এতিয়া চাবা, এই আধানটো ধৰা এক কুলম আধান আছে। এই এক কুলম আধানটো এই বিদ্যুৎ ক্ষেত্ৰলৈ আনোতে, অ'কে, বিদ্যুৎ ক্ষেত্ৰলৈ আনোতে যিখিনি কাৰ্য কৰিব লাগিব, অ'কে, যিখিনি কাৰ্য কৰিব লাগিব তাকে কি বুলি কোৱা হ'ব? ইলেক্ট্ৰিক পটেঞ্চিয়েল, অৰ্থাৎ বিভৱ বুলি কোৱা হ'ব। কি বুলি কোৱা হ'ব? ইলেক্ট্ৰিক পটেঞ্চিয়েল। তাক কি বুলি কোৱা হ'ব? বিভৱ বুলি কোৱা হ'ব। অ'কে, আৰু এই ঠাইৰ পৰা এই বিদ্যুৎ ক্ষেত্ৰৰ ভিতৰতে, ধৰা এইটো বিদ্যুৎ ক্ষেত্ৰ হয়নে? এইটো বিদ্যুৎ ক্ষেত্ৰ হয়। ইয়াৰে পৰা ধৰা এই আধানটো ইয়াৰে পৰা ইয়াতে ল'ব লাগে, ইয়াৰে পৰা ইয়াতে নিব লাগে। তেনেহ'লে ইয়াৰে পৰা ইয়াতে নিওঁতে যিখিনি আমি ৱৰ্ক ডান কৰিব লাগিব, যিখিনি আমি কাৰ্য কৰিব লাগিব, তাক কোৱা হ'ব বিভৱভেদ। অ'কে, তাক কোৱা হ'ব আমাৰ কি? বিভৱভেদ। অৰ্থাৎ কি হ'ব কোৱা? বিভৱভেদ মানে পটেঞ্চিয়েল ডিফাৰেঞ্চ। অ'কে, তাক কোৱা হ'ব বিভৱভেদ, অৰ্থাৎ পটেঞ্চিয়েল ডিফাৰেঞ্চ। অ'কে, পটেঞ্চিয়েল ডিফাৰেঞ্চ। যদি ধৰা এই বিন্দুটো এ হয়, এই বিন্দুটো বি হয়, তেনেহ'লে আমি ভি এ
মাইনাছ ভি বি এনেকৈ লিখিম যে ভি এ মাইনাছ ভি বি ঠিক আছে এইটো হ'ল পটেনশিয়েল ডিফাৰেন্স ওকে বিভৱবেদ ভি এ মাইনাছ ভি বি এইটো হৈছে পটেনশিয়েল ডিফাৰেন্স কিন্তু আমাৰ কিতাপত একচুৱেলি এনেকৈ দিয়া আছে যে বৈদ্যুতিক ক্ষেত্ৰৰ কোনো এটা বিন্দুলৈ ওকে বৈদ্যুতিক ক্ষেত্ৰৰ কোনো এটা বিন্দুলৈ একক ধনাত্মক আধান এটা কঢ়িয়াই আনোতে অসীম দূৰত্বৰ পৰা কঢ়িয়াই আনোতে যিখিনি কাৰ্য কৰিব লাগে তাকে বিভৱবেদ বোলে এনেকৈ কিতাপত দিয়া আছে ঠিক আছে সো আমি পৰীক্ষাত আহিলে এনেকৈয়ে লিখিম ওকে পৰীক্ষাত আহিলে আমি কি এনেকৈয়ে লিখিম আৰু এই দূৰত্বটো ক'ত আছে এইটো অসীমত আছে ওকে এইটো ক'ত আছে আমাৰ অসীমত আছে অসীম মানে নাজানো ক'ত আছে অসীম মানে হ'ল নাজানো আমি ক'ত আছে ধৰা ইনফিনিটিত আছে অসীমত আছে বুজি পাইছা কথা ইয়াৰে পৰা এই আধানটো এই বিদ্যুৎ ক্ষেত্ৰত আনোতে আমি কাৰ্য কৰিবই লাগিব হয়নে অলপ হ'লেও কাৰ্য কৰিব লাগিব সো এই কাৰ্যৰ যিখিনি কাৰ্য কৰিব লাগিব তাকে কি বুলি ক'ব ইলেক্ট্ৰিক পটেনশিয়েল বা বৈদ্যুতিক বিভৱ ওকে একে আৰু আমি কিমানখিনি কাৰ্য কৰিব লাগিব জানানে ভি ইকুৱেল টু সাপোজ ধৰা ভি ইকুৱেল টু ডাব্লিউ বাই কিউ এনেকুৱা এটা ফৰ্মুলা আমি পাম কেনেকৈ পাম জানানে এই ভি মানে হৈছে বিভৱবেদ ওকে ভি মানে কি বিভৱবেদক কিহেৰে বুজোৱা হয় ভাই ভিৰে বুজোৱা হয় আৰু এই বিভৱবেদ আমি কেনেকৈ পাম যে যিখিনি আমাৰ কাৰ্য কৰিব লাগিব ঠিক আছে আৰু যিখিনি আমাৰ আধান আছে ইয়াৰ ওপৰত ৰিলেশ্যন এটা আছে ৰিলেশ্যন হ'ব ভি ইকুৱেল টু ডাব্লিউ বাই কিউ ওকে ভি ইজ ইকুৱেল টু ডাব্লিউ বাই কিউ এই ৰিলেশ্যনটোৰ দ্বাৰা আমি কি নিৰ্ণয় কৰিম বিভৱবেদ নিৰ্ণয় কৰিম য'ত ৱৰ্ক থাকিব কাৰ্য থাকিব আৰু কিউ আধান থাকিব ভি ইজ ইকুৱেল টু ডাব্লিউ বাই কিউ ভি ইজ ইকুৱেল টু ডাব্লিউ বাই কিউ মনত ৰাখিব লাগিব এইটো বুজি পাইছা কথা এইখিনি হৈছে আমাৰ এইখিনি কি হৈছিল বিভৱবেদ আৰু বিভৱৰ কথা ওকে বিভৱবেদ আৰু বিভৱৰ কথা হৈছে এইখিনি ঠিক আছে ইয়াতে আমাৰ চোৱা আৰু একবাৰ পঢ়ি দিছোঁ যে বৈদ্যুতিক ক্ষেত্ৰৰ কোনো এটা বিন্দুলৈ একক ধনাত্মক আধান এটা অসীম দূৰত্বৰ পৰা কঢ়িয়াই আনোতে যিখিনি কাৰ্য কৰিব লাগে ওকে যিখিনি কাৰ্য কৰিব লাগে এই কিন্তু কথাটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় যিখিনি কাৰ্য কৰিব লাগে এই কথাটো মনত ৰাখিব লাগিব চ' আমি ইয়াতে কি ক'ব পাৰোঁ যে অৰ্থাৎ ভি ইজ ইকুৱেল টু ডাব্লিউ বাই কিউ ওকে ভি ইকুৱেল টু ডাব্লিউ বাই কিউ এটা আমি ক'ব পাৰোঁ ঠিক আছেনে ভি ইকুৱেল টু ডাব্লিউ বাই কিউ এটা আমি মনত ৰাখিব লাগিব বিদ্যুৎ বিভৱ আৰু বিভৱবেদ ঠিক আছে চাবা এতিয়া সেই কথাটো মই ইয়াতে লিখা আছে হয়নে যে ওকে চোৱা ইয়াতে আমাৰ সেই বিভৱবেদৰ কাহিনীটো মই এইটো অলপমান ভালকৈ লিখি দিছোঁ ইয়াতে যে প্ৰভাযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱবেদ বোলে হয়নে বিন্দু দুটাৰ মাজৰ বিভৱবেদ বোলে কিন্তু হয়নে এনেকুৱা কথাটো মই কৈছোঁ না নাই যে বিভৱ কাক বোলে বিভৱবেদ কাক বোলে বিভৱ মানে হৈছে অসীম দূৰত্বৰ পৰা একক ধনাত্মক আধান কঢ়িয়াই আনোতে যিখিনি কাৰ্য কৰিব লাগে তাক ক'ব বিভৱ কিন্তু এইটো বিদ্যুৎ ক্ষেত্ৰ বা এটা কোনো এটা পৰিবাহী ধৰা এইটো হৈছে বিদ্যুৎ ক্ষেত্ৰ বা কোনো এটা পৰিবাহী ইয়াতেই এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিওঁতে যিখিনি কাৰ্য আমি কৰিব লাগিব সেইখিনিক বিভৱবেদ বুলি কোৱা হ'ব ঠিক আছে চাবা ওকে দুটা বিন্দুৰ মাজৰ বিভৱবেদ ভি ইজ ইকুৱেল টু সম্পূৰ্ণ কৰা কাৰ্য হৰণ আধান জাষ্ট আমি ক'লোঁ হয়নে ভি ইকুৱেল টু ডাব্লিউ বাই কিউ ঠিক আছে এইটোও ক'লোঁ হওক জাষ্ট এতিয়া চোৱা বিভৱবেদৰ পটেনশিয়েল ডিফাৰেন্স এছ আই একক হৈছে ভোল্ট ঠিক আছে ভি ইজ ইকুৱেল টু ডাব্লিউ বাই কিউ হয় ধৰা ইয়াৰ মান আমি 120 পালোঁ 120 কি লিখিম ভোল্ট লিখিম ভি ওকে 120 কি লিখিম ভোল্ট লিখিম যে ভি ইজ ইকুৱেল টু 120 ভোল্ট এনেকৈ লিখিম আমি ওকে আৰু এটা কথা দিয়া আছে এক্সট্ৰা ইনফৰমেশ্যন যে ইটালীৰ পদাৰ্থ বিজ্ঞানী মানে যিয়ে ফিজিক্সৰ বিজ্ঞানী হয় পদাৰ্থ বিজ্ঞানী আলেছান্দ্ৰো ভোল্টা ওকে নাম কি হয়
চন্দ্ৰ ভোল্টা আৰু এই ভোল্টা ঠিক আছে এই বিজ্ঞানীজনৰ নামতে ভোল্ট মানে ভোল্টা আছে কাৰণে কিন্তু আসলে এসআই একটু ভোল্ট দি দিলে দেখি দেয় ওকে নামতে ভোল্টা আছে কাৰণে কিন্তু তেও এসআই একটু ভোল্ট দি দিলে এলেচেন্দ্ৰ ভোল্টাৰ নামৰ পৰা আহিছে ঠিক আছে এই ভোল্টটো কোনে দিছে বিজ্ঞানী দিছে কোন বিজ্ঞানী দিছে আলেসান্দ্ৰ ভোল্টা নামৰ বিজ্ঞানী দিছে ঠিক আছে এতিয়া মই যদি আৱিষ্কাৰ কৰিলো হয় তাহলে মোৰ নামটো দিলো হয় ইয়াতে এককটো মইতো কৰা নাই যাৰ কাৰণে যে যিয়ে কৰিছে তেওঁৰ নামটো ইয়াতে দি দিছে আৰু হেতু আমি পঢ়ি আছো হয়নে ওকে সো এতিয়া চাবা কথা হৈছে এক ভোল্টৰ সংখ্যা ওকে এতিয়া আমাৰ যেতিয়া এটা এসআই একক আহে নহয় তাতেই আমি 1 এম্পিয়াৰ 1 ভোল্ট 1 কুলম্ব এনেকুৱা কথা আমি পাই আহিছো সো এতিয়া আমি যেহেতু ভোল্ট পালো হয়নে যেহেতু আমি ভোল্ট পালো গতিকে আমি 1 ভোল্ট মানে কি হয় এটো আমি জানিব লাগিব সো এটা জানাৰ আগতে আমি কৈছো কি ধৰা এনেকুৱা হয়নে v ইকুয়াল টু w বাই q হয় v ইকুয়াল টু কি হয় w বাই q হয় হয়নে এটো ঠিক আছে v ইকুয়াল টু যদি w বাই q হয় তেনেহলে v এর মান আমার লাগে 1 ভোল্ট ইয়াতে লাগে 1 ভোল্ট তেনেহলে 1 ভোল্ট হবলৈ গলে ইয়াতে তো তোমাৰ 1 জুল কাৰ্য হ'ব লাগিব ইয়াতে 1 কুলম আদান হ'ব লাগিব হয়নে নহয় 1 জুল কাৰ্য হ'ব লাগিব আৰু ইয়াৰ তলত 1 কুলম আদান হ'ব লাগিব এই কথাখিনিক আমি কেনেকৈ লিখিম এই কথাখিনিক আমি কেনেকৈ লিখিম এনেকৈ লিখিম চোৱা যদি 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ স্থানান্তৰ কৰোতে 1 জুল কাৰ্য কৰিব লগা হয় তেন্তে প্ৰবাহযুক্ত পৰিবাহীৰ বিন্দু দুটাৰ মাজৰ বিভৱভেদ 1 ভোল্ট হ'ব বুজি পাইছো কথা যদি 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ স্থানান্তৰ কৰোতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লাগে তেনেহলে পৰিবাহীৰ বিন্দু দুটাৰ মাজৰ বিভৱভেদ কি বুলি কব 1 ভোল্ট বুলি কব ধৰা হল ই এটা পৰিবাহী ওকে এই বিন্দুৰ পৰা এই বিন্দু ধৰা হল ই এ ই বি এই এৰ পৰা বি বিন্দুলৈ যাওতে ধৰা 1 কুলম আধান আছে এইটোক নিবলৈ কাৰ্যটো কৰিব লাগিব 1 কুলম আধানক নিউতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লাগে ওকে বেটি 1 জুল পৰিমাণৰ কাৰ্য কৰিব লাগে তেনেহলে ইয়াক আমি কি বুলি কম ইয়াক 1 ভোল্ট বুলি কম বুজি পাইছা 1 ভোল্ট বুলি কম আৰু এই যেটো মিটাৰ আমি চাই আছো এতে চোৱা এই যেটো মিটাৰ চাই আছো ওকে এটা এটা যন্ত্র হয় না নহয় মিটাৰ হয় এটা আৰু এই মিটাৰটোৰ নাম হয় ভোল্ট মিটাৰ এই মিটাৰটোৰ নাম হয় ভোল্ট মিটাৰ ঠিক আছে যাৰ দ্বাৰা আমি বিভৱভেদ জোখো ওকে বিভৱভেদ মানে কি ভোল্টেজ যাৰ দ্বাৰা আমি কি জোখো বিভৱভেদ জোখো ঠিক আছে যে কিমান ভোল্টেজ আছে তেনে কিমান ভোল্টেজ আছে তাৰটোত কিমান ভোল্টেজ আছে হেতু জোখা হয় এতে লিখা আছে ধৰা বিভৱভেদ জোখাৰ সঁজুলি ওকে আৰু এটা কথা এটো কৰাৰ আগতে আমি এটা কথা নাইলো ঠিক আছে 1 ভোল্ট যেহেতু আছে 1 জুল 1 কুলম এটো কৰা হল নে এনেকুৱা ধৰা এতে মই এতে এনেকৈ লিখিব পাৰো নাই 1 ভোল্ট ইকুয়াল টু ধৰা 1 জুল আছে ওকে 1 আছে 1 জুল আছে আৰু 1 কুলম আছে এটো ওপৰত যাব মাইনাস হৈ যাব সো আমি এনেকৈ লিখিব পাৰো 1 ভোল্ট ইকুয়াল টু 1 জুল পার কুলম 1 জুল পার কুলম ঠিক আছে 1 জুল পার কুলম 1 জুল পার কুলম এনেকুৱাও কেতিয়াবা আহিব পাৰে কিন্তু 1 ভোল্ট মানে কি হয় সাইড অপশন দি দিব তার ভিতৰত তুমি এটা সিলেক্ট কৰিব লাগিব 1 জুল পার কুলম সাইডটা অপশন দিয়া থাকিব তার ভিতৰত তুমি এটা সিলেক্ট কৰিব লাগিব হেতু হ'ব 1 জুল পার কুলম ঠিক ভোল্ট মিটাৰ নামৰ এটা সঁজুলিৰ সহায়ত বিভৱভেদ জোখা হয় জাস্ট কোৱা হল বিভৱভেদ জোখা হয় ওকে ইয়াক বিভৱভেদ
জুখিব লগা বিন্দু দুটাৰ লগত সদায় সমান্তৰালকৈ সংযোগ কৰা হয় ঠিক আছে সদায় সমান্তৰালকৈ সংযোগ কৰা হয় এইটো আমি জাস্ট পালো একচুয়ালি না ইয়াৰ আগতে আমি পোৱাই নাই যে সমান্তৰালকৈ সংযোগ কৰা হয় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় জাস্ট 5 মিনিটস তাৰ পিছত আমি পাম ওকে তাৰ পিছত আমি পাম এইটো হ'ব সো এতিয়া এই অঙ্কটো আমি কৰিম ওকে এই অঙ্কটো আমি কৰিব লৈছো যে কেনেকৈ কৰিম আমি এই অঙ্কটো এবাৰ চাই লও 12 ভোল্ট বিভৱভেদৰ দুটা বিন্দুৰ মাজৰে 2 কুলম আধান চালিত কৰোঁতে কিমান কাৰ্য কৰিব লাগিব নো প্ৰবলেম অলৱেজ অঙ্ক কৰোঁতে কি কৰিব লাগে জানে অঙ্ক কৰোঁতে অলৱেজ কি দিয়া আছে আৰু কি নিৰ্ণয় কৰিব লাগে এইটোহে কথা বেলেগটো কথা নাই যে কি দিয়া আছে আৰু কি নিৰ্ণয় কৰিব লাগে কি দিয়া আছে বিভৱভেদ দিয়া আছে নহয় ভি দিয়া আছে কিমান দিয়া আছে 12 ভোল্ট দিয়া আছে আধান দিয়া আছে মানে কিউ দিয়া আছে কিমান দিয়া আছে 2 কুলম দিয়া আছে কিমান কাৰ্য কৰিব লাগিব w ইকুয়াল টু প্ৰশ্নবোধক চিন এতেকে আমি কি জানো ভি আৰু w আৰু কিউৰ মাজত কি আছে ভি ইকুয়াল টু w বাই কিউ আছে সো ইয়াৰে পৰা ভি দিয়া আছে তোমাৰ 12 ভোল্ট বাট ডাইৰেক্টলি 12 লিখি দিয়া w দিয়া নাই কিউ দিয়া আছে 2 হয়নে কিউ দিয়া আছে কিমান 2 সো w আছে ওপৰত তলত আছে 1 w আৰু এইফালে 12 আছে এইফালে 2 আছে 12 ওপৰত 2 লিখিলা সো w ইকুয়াল টু 12 দ্বিগুণ 24 জুল ওকে 12 দ্বিগুণ 24 জুল 24 জুল হৈ যাব আমাৰ এনসার যে কিমান কাৰ্য কৰিব লাগিব 24 জুল কাৰ্য কৰিব লাগিব আৰু এনেকুৱা কোৱেশ্চন সৰু সৰু কোৱেশ্চন ইম্পৰ্টেন্ট হয় আহি যায় পৰীক্ষাত ভালদৰে চাবা ঠিক আছে নেক্সট করো ওকে 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 ভেরি ভেরি ইম্পর্টেন্ট বর্তনী চিত্র সার্কিট ডায়াগ্রাম মানে এটা বর্তনী অর্থাৎ আমি যেটো এটা বোর্ড দেখা পাইছো হয়নে যেবিলাক বোর্ড আসলে এটা একটা সার্কিটই হয় এটা বর্তনীয় হয় সো আমার কি কি তোমার চিহ্ন রে বুঝোৱা হয় কোনটো বস্তু কি কি চিহ্ন রে বুঝোৱা হয় হেতু আমি এতিয়া চাম ওকে এটা বৈদ্যুতিক কোষ অর্থাৎ ব্যাটারি এনেকুৱা চিহ্ন রে বুঝোৱা হয় এনেকুৱা 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 ডাঙৰটো প্লাস সৰুটো মাইনাস ওকে ডাঙৰটো প্লাস সৰুটো মাইনাস সো এটা ব্যাটারি বা কোষৰ সমষ্টি ওকে ব্যাটারি বা কোষৰ সমষ্টি এটা ব্যাটারি বা কোষৰ সমষ্টি মানে কি বহুত কেইটা কোষ মিলাই এটা ব্যাটারি হৈছে এটা সৰু সৰু ইউনিট মিলি সো বহু কেইটা ব্যাটারিক বা এনেকুৱাকৈ আমি বুজাম প্লাস এটো মাইনাস এটো প্লাস এটো মাইনাস এটো প্লাস এটো মাইনাস ঠিক আছে মানে এইফালে যদি প্লাস থাকে এইফালে লাস্টত মাইনাস থাকিলেও বহুত কেইটা কোষ ইয়াতে আছে এটা প্লাগ চাবি মানে কি এটা সুইচ এনেকুৱা মুক্ত অৱস্থাত ওকে সুইচটো খোলা আছে সুইচটো বন্ধ কৰা আছে এনেকুৱা দি এনেকুৱা ডট দিব লাগে এটা সুইচটো বন্ধ আছে এডাল তাৰৰ সংযোগ তার ধৰা এটা তার আছিলে ইয়াতে বেলেগ এটা তার সংযোগ কৰিছে গতিকে এনেকুৱা কৈ ড্ৰ কৰিছে এটা হৈছে তাৰৰ সংযোগ ওকে এটা হৈছে তাৰৰ সংযোগ সো সংযোগবিহীনভাৱে পাৰ হোৱা তার মানে ইয়াতে সংযোগ হোৱা নাই তার এনেকুৱা তার আছিলে ইয়াৰ ওপৰত দিনকৈ পাৰ হৈ গৈছে ওকে এনেকৈ পাৰ হৈ গৈছে এটা তার এটি মানে ইম্পৰ্টেন্ট নহয় বাল্ব এনেকৈ বুজোৱা হয় এটো বাল্ব আর ৰোধৰ এটা ৰোধক ওকে আর ৰোধৰ এটা ৰোধক অলপ পিছত পাবা একচুয়ালি ৰোধক কি বস্তু এনেকুৱা ৰোধক বুজোৱা হয় মনত ৰাখা যে এনেকুৱা কি বুজোৱা হয় ৰোধক বুজোৱা হয় অলপ পিছত পাবা যে ৰোধক কি বস্তু ওকে এটা আছে তোমাৰ পৰিৱৰ্তনশীল ৰোধ বা ৰিঅ্যাষ্টেট এটো পাবা অলপ পিছত এনেকুৱা দি আছে না এনেকুৱা দি আছে এটা হৈছে ৰোধক বা এনেকুৱা দি আছে এনেকুৱা দি আছে এটো ৰোধক হয় এ মিটার যার দ্বারা কি জোখা হয় প্রবাহ জোখা হয় ওকে এটা হল তার ইয়াতে সংযোগ করা হয়েছে এ মিটার প্লাস মাইনাস এফালে ভোল্ট মিটার যার দ্বারা ইলেকট্রিক পটেনশিয়াল জোখা হয়
অর্থাৎ বিভবভেদ জোখা হয় ওকে ইলেকট্রিক পটেনশিয়াল জোখা হয় বা বিভবভেদ জোখা হয় এনেকুৱা ভি এফালে প্লাস এফালে এফালে মাইনাস ওকে মাই ডিয়ার ওকে হল ওমৰ সূত্ৰ নামৰ বৈজ্ঞানিক আছিল সেই বৈজ্ঞানিকে এটা সূত্ৰ দিছে যাৰ নাম হৈছে ওমৰ সূত্ৰ ওকে আৰু এটি ইম্পৰ্টেন্ট হয় সো ওমৰ সূত্ৰ কেনেকুৱা হয় এবাৰ পঢ়ি চাও নেকি ফাৰ্ষ্টত তাৰ পিছত বুজাম হয়নে স্থিৰ উষ্ণতাত অৰ্থাৎ টেম্পারেচার যেটো আছে উষ্ণতা যেটো আছে সেইটো চেঞ্জ হ'ব নোৱাৰে স্থিৰ উষ্ণতাত কোনো পৰিবাহী মানে কি হয় যাৰ মাজেৰে তাপ বা বিদ্যুৎ এবিলাক পাৰ হৈ যাব পাৰে দুই মূৰৰ বিভবভেদ পৰিবাহীৰ মাজেৰে চলা বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক বুজা এটা তার আছে তার মাজেৰে কিমান ভোল্টেজ আছে ঠিক আছে এই ভোল্টেজ আৰু ইয়াৰ প্ৰবাহ ইহঁতৰ মাজত এটা ৰিলেশন আছে এটা কেনেকুৱা আৰু টেম্পারেচার যেটো আছে উষ্ণতা যেটো আছে সেইটো কিন্তু স্থিৰ থাকিব লাগিব স্থিৰ মানে কি কনস্ট্যান্ট ওকে সেম বুলি ক'লে ভুল হ'ব ওকে স্থিৰ থাকিব লাগিব কি সেম থাকিব লাগিব কোনো ধৰণৰ চেঞ্জ হ'ব নোৱাৰে এই কথাটো আমি মনত ৰাখিম কোনো ধৰণৰ চেঞ্জ হ'ব নোৱাৰে চেঞ্জ হলে কিন্তু বেছি হৈ যাব মানে রোধ বেছি হৈ যাব প্ৰবাহ কম হৈ যাব ঠিক আছে এটা বেলেগ কথা অলপ পিছত পাম তো স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ দুই মূৰৰ বিভবভেদ পৰিবাহীৰ মাজেৰে চলা বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ ইয়াৰ যেটো বিভবভেদ আছে আৰু ইয়াৰ মাজেৰে ধৰা এই দুটা বিন্দুৰ মাজত কি থাকিব ইলেক্ট্ৰিক পটেনশিয়াল ডিফারেন্স থাকিব বিভবভেদ থাকিব সো এই বিভবভেদটো কাৰ সমানুপাতিক হ'ব আই প্ৰবাহৰ সমানুপাতিক হ'ব অৰ্থাৎ যিমান বেছি প্ৰবাহ হ'ব সিমান বেছি ভোল্টেজ পোৱা যাব যিমান বেছি ভোল্টেজ হ'ব সিমান বেছি প্ৰবাহ পোৱা যাব কথাটো সেম হয় নে V is proportional to I okay V is proportional to I আৰু ইয়াতে যদি proportional চিন যদি গুছাই দিয়া হয় নহলে I ইয়াতে এটা ধ্ৰুৱক আহিব হেতু হৈছে R এই সমান চিনৰ পৰিৱৰ্তে এটা এই সমানুপাতিক চিনৰ কাৰণে পৰিৱৰ্তে আমি সমান চিন দিছো আৰু যাৰ কাৰণে আমি এটা চলক দিম R V equal to IR বুজি পাইছে কথা V equal to IR এইটো হ'ব আমাৰ IR R হল এটা চলক ওকে R হল এটা চলক আৰু এই যেটো সমীকৰণ আমি পাই আছো V equal to IR V equal to IR এই V equal to IR সমীকৰণটোকে এই সমীকৰণটোকে ওমৰ সূত্ৰ বুলি কোৱা হয় ওকে এটা কি বুলি কোৱা হয় ওমৰ সূত্ৰ বুলি কোৱা হয় যদি ওমৰ সূত্ৰটো আহে তেতিয়াহলে গোটেইখিনি আমি লিখিব লাগিব ওকে মই যিখিনি কথা কৈ দিলো ইয়াতে লিখাও আছে ওকে ইয়াতে লিখাও আছে আৰু যেটো আমি R পাইছো ওকে যেটো আমি R নামৰ টার্ম পালো তাক পৰিবাহী রোধ বুলি কোৱা হয় রোধ কি বস্তু 10 সেকেন্ড পিছত পাবা ওকে সো এই ওমৰ সূত্ৰৰ পৰা এটা আমাৰ চিত্ৰ বা এটা গ্ৰাফ হিচাপে এটা কোৱেশ্চন আহি যায় কেতিয়াবা ওকে যদি তোমাৰ এটা এটা গ্ৰাফ হয় হয়নে এইটো হল x অক্ষ এইটো হল y অক্ষ সো ইয়াত আছে বিভবভেদ আৰু প্ৰবাহ কেতিয়াবা এনেকুৱা কোৱেশ্চন আহিব পাৰে যেটো প্ৰবাহ বিভবভেদৰ লেখ না বিভবভেদ প্ৰবাহৰ লেখ কি কৈছে জানে ইন্টারেস্টিং কোশ্চেন কিন্তু ঠিক আছে এই কোশ্চেনটো সাগে অতি কম মানুহে হ'ব যেটো কৰাই দিব ক'ব পাৰিব যে ইয়াক বিভবভেদ কমা নহয় ডেশ প্ৰবাহৰ গ্ৰাফ বুলি ক'ব বিভবভেদ কমা প্ৰবাহৰ গ্ৰাফ বুলি ক'ব মানে V আৰু I ৰ গ্ৰাফ বুলি ক'ব V I গ্ৰাফ হয় নে I আৰু V ৰ গ্ৰাফ হয় V আৰু I গ্ৰাফ হয় কোনটো গ্ৰাফ হয় ক'ব সেমই তো হয় V আৰু I গ্ৰাফ I আৰু V ৰ গ্ৰাফ সেমই তো হয় সেম নহয় যেটো y অক্ষত থাকে নহয় এটা আগত আহিব অৰ্থাৎ y অক্ষত কি আছে V আছে সো এটা V I গ্ৰাফ বিভবভেদ আৰু প্ৰবাহৰ গ্ৰাফ হয় এটো বিভবভেদ আৰু প্ৰবাহৰ গ্ৰাফ হয় এটো ওকে সো এফালে প্ৰবাহ আছে 0.1 এম্পিয়াৰ 0.2 এম্পিয়াৰ 3 4 5 6 এম্পিয়াৰ হয় বিলাক
আর ভি হবে ভোল্ট 0.4 0.8 1.2 1.62 ভোল্ট হয় ঠিক আছে প্রবাহ যিমানে বৃদ্ধি হ'ব ভোল্টেজ সিমানে বৃদ্ধি হ'ব বা ভোল্টেজ যিমানে বৃদ্ধি হ'ব প্ৰবাহ সিমানে বৃদ্ধি হ'ব যাৰ কাৰণে এটা সৰল দেখা নকৈ গতি কৰিছে ঠিক আছে এটা সুষম মানে যেটো চেঞ্জ আছে যেটো পৰিৱৰ্তন আছে এটো কি আছে সুষম আছে ওকে সুষম আছে এই গ্ৰাফটো আহিব পাৰে এনেকা চাৰিটা গ্ৰাফ দি দিব কোনটো ওমৰ সূত্ৰৰ গ্ৰাফ হয় এটো আহিব পাৰে বুজি পাইছে কথা ওকে এতিয়া চোৱা আমি এতিয়া r লৈ খেলা কৰিম ওকে r যেটো পালো নহয় r কি আছিল রোধ হয়নে রোধ বেসিক্যালি কি হয় প্রবাহক বাধা দিতে ধর্ম হয় জাস্ট 10 সেকেন্ড ওয়েট করা অলপ ভালকে বুঝাই দিয়েছো ওকে আছে না নাই রোধৰ বিষয়ে আছে না নাই আছে পিছত কম এতিয়া চা এইটো ইয়াতে কি আছিল ওমৰ সূত্ৰ হয়নে ওম এটা জাস্ট আমার উল্টা হয়ে গেছে কি জানে এটা অ্যাকচুয়ালি আমার এইটো আগতে হ'ব লাগিছিল এইটো পিছত হ'ব লাগিছিল ওকে সো আমি রোধ কিন আগতে পঢ়ি লও রোধ হৈছে পৰিবাহীৰ এটা ধৰ্ম যাৰ দ্বাৰা আধানৰ গতিক বাধা দিয়া হয় ইয়াটা পৰিবাহী ভাই ইয়াটা কি পৰিবাহী হয় ইয়াৰ মাজেৰে কি চলি আছে প্ৰবাহ চলি আছে আর এই প্রবাহক যিয়ে বাধা দিব তাক কোৱা হ'ব রোধ এই প্রবাহক যিয়ে বাধা দিব তাক কোৱা হ'ব রোধ অর্থাৎ প্রবাহৰ গতিক বাধা দিয়া ধৰ্ম হৈছে রোধ প্রবাহৰ গতিক বাধা দিয়া ধৰ্ম হৈছে রোধ অর্থাৎ ইলেক্ট্রনৰ গতিক বাধা দি আছে হয়নে ইলেক্ট্রনৰ গতি মানে কি প্রবাহ ইলেক্ট্রনৰ গতি কৰিলেহে প্ৰবাহ ইলেক্ট্রনৰ গতিক বাধা দি আছে হয়নে ইয়াক কি বুলি কোৱা হ'ব রোধ বুলি কোৱা হ'ব চোৱা রোধ হৈছে পৰিবাহীৰ এনে এটা ধৰ্ম যাৰ দ্বাৰা আধানৰ গতিক বাধা প্ৰদান কৰা হয় আধানৰ গতিক বাধা প্ৰদান কৰা হয় এটা হৈছে রোধ ঠিক আছে সো রোধৰ এসআই একক হৈছে ওম যাক এনেকুৱা টুপিৰ নিচিনা এনেকৈ বুজোৱা হয় কাৰণ চোৱা বলৰ একক নিউটন হয় কাৰ্যৰ একক জুল হয় হয়নে এম্পিয়াৰ ভোল্ট এনেকুৱা হয় তেনেহলে রোধ যেটো আছে যে বাধা প্ৰদান কৰিব ইলেক্ট্ৰনৰ গতিক বা আধানৰ গতিক বাধা প্ৰদান কৰিব কিমান বাধা প্ৰদান কৰিব 1 কেজি বাধা প্ৰদান কৰিব 2 কেজি বাধা প্ৰদান কৰিব নহয় 1 ওম বাধা প্ৰদান কৰিব 2 ওম বাধা প্ৰদান কৰিব 3 ওম বাধা প্ৰদান কৰিব ওকে যদি হয় 1 ওম বাধা প্রদান কৰিছে নালে 1 ওম লিখিম 2 ওম লিখিম 3 ওম লিখিম এনেকৈ আমি লিখি যাম সো ইন্টারেস্টিং কথা হল যেতিয়াই আমি এটা এসআই একক পাইছো তেতিয়াই কিন্তু এটা অৱস্থা পাই আছো হয়নে 1 এম্পিয়াৰ প্ৰবাহ বুলি লিখিও যা 1 ভোল্ট বিভৱবেদ বুলি লিখিও যা এতিয়া আমি রোধ পালো রোধৰ এসআই এককটো হলো ওম তেনেহলে নিশ্চয় আহিব যে 1 ওম বুলিলে কি বুজা আহিব না নাই নিশ্চয় আহিব যে 1 ওম রোধ বুলিলে কি বুজা চাই লও 1 ওম রোধ বুলিলে কি বুজা ওকে চোৱা মই কৈছো আমাৰ ওম ডাঙৰীয়াৰ সূত্ৰটো হল V = IR ওকে R হে লাগে আমাৰ সো I R আমি এইফালে ৰাখিছো V আমি এইফালে দিছো জাস্ট বুজাৰ কাৰণে R ৰাখি দিলো V/I দিলো R ৰ মান V/I দিলো ওকে V/I দিলো ওকে সো এতিয়া চাবাচোন ইয়াতে আনিলো মই R যদি আমাৰ 1 ওম লাগে R যদি আমাৰ 1 ওম লাগে তেনেহলে V ৰ মান আমাৰ 1 ভোল্ট হ'ব লাগিব I ৰ মান আমাৰ 1 এম্পিয়াৰ হ'ব লাগিব I ৰ মান আমাৰ কি হ'ব লাগিব 1 এম্পিয়াৰ হ'ব লাগিব এই দুটাক মিলাই এতিয়া আমি 1 ওম ৰোধৰ সংখ্যাটো দিব লাগিব
এই দুটা মিলাই আমি এতিয়া 1 ওম ৰোধৰ সংখ্যাটো দিব লাগিব কেনেকৈ চোৱা 1 ভোল্ট ক'ত থাকে বিভৱভেদ ক'ত থাকে কোনো পৰিবাহী দুটা বিন্দুৰ মাজত ভোল্ট ক'ত থাকে দুটা পৰিবাহীৰ দুটা বিন্দুৰ মাজত এ আৰু বি বিন্দু আছে এই দুটাৰ মাজত থাকিব এই দুটা বিন্দুৰ মাজত কিমান ভোল্টেজ ডিফাৰেন্স আছে কিমান পাৰ্থক্য আছে তাক কোৱা হ'ব বিভৱভেদ আৰু এম্পিয়াৰ 1 এম্পিয়াৰ প্ৰবাহ কোৰ মাজেৰে চালিত হয় এই পৰিবাহীৰ মাজেৰে চালিত হ'ব প্ৰবাহ ইয়েছ এই দুটাৰ মাজত বিভৱভেদ আছে হয়নে পটেনশিয়াল ডিফাৰেন্স আছে আৰু ইয়াৰ মাজেৰে কি চালিত হ'ব প্ৰবাহ চালিত হ'ব আই তো এই কথাটোক আমি কেনেকৈ ক'ব পাৰোঁ যে যদি কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ 1 ভোল্ট আচ্ছা বুজি পালোঁ দুই মূৰৰ বিভৱভেদ পাৰ্থক্য বিভৱভেদ কিমান 1 ভোল্ট মূৰৰ বিভৱভেদ 1 ভোল্ট আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় ওকে ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেন্তে পৰিবাহীডালৰ ৰোধ হ'ব 1 ওম বুজি পাইছে কথা নাই পোৱা চোৱা এই তার দেখা পাইছা এই তার ধৰা এই তার মই এই আঙুলি ধৰিছো না এই বিন্দু আৰু এই বিন্দু এই দুই বিন্দুৰ মাজত যেটো পটেনশিয়াল ডিফাৰেন্স আছে যেটো বিভৱভেদ আছে হেতু 1 ভোল্ট আৰু এই তারডালৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে এই তারডালৰ মাজেৰে কিমান এম্পিয়াৰ প্ৰবাহ চালিত হৈছে 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে তেতিয়াহ'লে ইয়াতে এটা ৰোধ অৰ্থাৎ ইয়াতে এই তারডালত আধানৰ গতিক বাধা দিব হয়নে এটা কি হ'ব ইয়াক আধানৰ গতিক বাধা দিব আৰু যিমানখিনি আধানৰ গতিক বাধা দিব যিমানখিনি হয়নে সেইখিনি হ'ব 1 ওম ৰোধ ইয়াত কিমান ৰোধে বাধা দিব 1 ওম ৰোধে বাধা দিব ইলেক্ট্ৰনৰ গতিক প্ৰবাহৰ গতিক সো যদি কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ 1 ভোল্ট হয় আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেন্তে পৰিবাহীডালৰ ৰোধ 1 ওম যদি পৰীক্ষাত এইখিনি লিখিব নোৱাৰা যদি আহি যায় ন ডাইৰেক্টলি তুমি যদি এইখিনি ফৰ্মুলা লিখি দিয়া 1 ওম = 1 ভোল্ট বাই 1 এম্পিয়াৰ কিবা এটা মাৰ্ক পাই যাবা চাবাচোন ইয়াক মই আৰু অলপমান মডিফাই কৰিব পাৰোঁ নেকি কেনেকুৱা ভাই 1 ওম আছে ঠিক আছে 1 ভোল্ট লিখিলোঁ ইনটু 1 এম্পিয়াৰ লিখিলোঁ কিন্তু যে তলত আছিল এই ওপৰত গ'লে 1 এম্পিয়াৰ টু দি পাৱাৰ -1 হৈ যাব ন 1 into 1 ভোল্ট পাৰ এম্পিয়াৰ এইটো আহিব পাৰে বুজিছা নাই এইটো আহিব পাৰে যে 1 এম্পিয়াৰ মানে কি হয় এইটো আহিব পাৰে যে 1 এম্পিয়াৰ মানে কি হয় যে 1 এম্পিয়াৰ = 1 ভোল্ট 1 এম্পিয়াৰ নহয় সৰি 1 ওম = 1 ভোল্ট পাৰ এম্পিয়াৰ 1 ভোল্ট পাৰ এম্পিয়াৰ হৈছে 1 ওমৰ ডেফিনেশ্যন বা কাক বোলে বা ফৰ্মুলা যি কোৱা আৰু হয় নহয় ৰোধ হ'ল ৰোধ ওকে ৰোধ এতিয়া মই এটা কথা তোমালোকক ক'ব বিচাৰিছো সেইটো হ'ল এইখিনি দিয়াই আছে হয়নে কষ্টটো কম হ'ব মই লিখিব লাগিব কম লিখিলে ভাল লাগে চোৱা পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে চাবা ইও এটা তার হয় ইও এটা তার হয় অলপ মোটাকে অঙ্কন কৰিছো বুজাৰ কাৰণে ইও এটা তার হয় আৰু ইও এটা তার হয় চাবা ইয়াতে মই তিনটা তার দিছো চোৱাচোন এই যেটো অংশ আছে এইটো বৃত্তৰ নিচিনা আছেনে ইয়াক কোৱা হয় প্ৰস্থচ্ছেদ কিয় কোৱা হ'ব ভাই প্ৰস্থচ্ছেদ বুলি কিয় কোৱা হ'ব এই কলমটো তার বুলি ধৰা ইয়াক কাটি দিলে ইয়াতে এটা বৃত্তৰ নিচিনা সৃষ্টি হ'ব হয়নে কাটি দিছে কাৰণে ইয়াকে কৈছে প্ৰস্থচ্ছেদ প্ৰস্থক ছেদ কৰা হৈছে কাটা হৈছে
সেইকাৰণে আকৌ প্ৰস্থচ্ছেদ আৰু ইয়াৰ প্ৰস্থচ্ছেদৰ কালিক কিহেৰে বুজোৱা হ'ব আমাৰ এৰে বুজোৱা হ'ব প্ৰস্থচ্ছেদৰ কালিক কিহেৰে বুজোৱা হ'ব আমাৰ এৰে বুজোৱা হ'ব এতিয়া কৈছে কি জানা ধৰা ভাই ইয়াৰ দৈৰ্ঘ্য হ'ল এল ইয়াৰ দৈৰ্ঘ্য হ'ল এল ইয়াৰ দৈৰ্ঘ্য হ'ল এল ঠিক আছে এইখিনিতে আমি গম পালো পৰিৱেশে ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে দৈৰ্ঘ্য অৰ্থাৎ চোৱা দৈৰ্ঘ্য যিটো আছে না দৈৰ্ঘ্য যিটো আছে R is proportional to L যিমান দৈৰ্ঘ্য বেছি সিমান রোধ বেশি কথাটা মনত রাখিবা যিমান দৈৰ্ঘ্য বেশি হ'ব সিমান কি হ'ব রোধ বেশি হ'ব চোৱা যিমান দৈৰ্ঘ্য বেশি সিমান কি হ'ব রোধ বেশি হ'ব ঠিক আছে কেতিয়াবা বিয়াত বা কোনো অনুষ্ঠানত শুনিবা যেটো আমাৰ লাইন মেল থাকে সেই লাইন মেলটো কোৱা হ'ব কি হি তাতে এটা লাইট দি দিয়া বহুত দূৰত ক'ব কি যে ইমান দূৰত লাইট দিব নোৱাৰি ভল্টেজ নাপাব কিয় নাপাব ভাই তারটো কিমান হয় অলপমান পাতল হয় ক্ষীণ তার হয় যার কারণে ইমান দূর গলে ইয়াতে রোধৰ পৰিমাণটো বেছি হৈ যাব যাৰ কাৰণে প্ৰবাহৰ পৰিমাণ কম হৈ যাব যাৰ কাৰণে কয় যে ভল্টেজ নাপাব লাইটটো কম জ্বলিব এইটোৱে কাৰণ ওকে এইটোৱে কাৰণ হয় ওকে ওছা এটা লিখি দিয়া আছে না দেখুন বঢ়িয়া দৈৰ্ঘ্য বৃদ্ধি কৰিলে রোধ বৃদ্ধি হ'ব যিমান দৈৰ্ঘ্য বৃদ্ধি হ'ব সিমানে রোধ বৃদ্ধি হ'ব ইয়াৰে পৰা ভাই এমসিকিউ অহাৰ সম্ভাৱনা বহুত বেছি করবা প্রস্থচ্ছেদৰ কালি মানে কি এই প্রস্থচ্ছেদৰ কালি চোৱা কালি যিমান বেছি হ'ব না সিমান রোধ কম হ'ব কালি যিমান বেছি হ'ব সিমান রোধ কম হ'ব কিয় ধৰা এটা ৰাস্তা এইটো ধৰা ৰাস্তা বুলি ধৰিলো এটা ৰাস্তা বুলি ধৰিলো কোৱাচোন এই ৰাস্তাৰ দ্বাৰা এটা মানুহ আছে ওকে মানুহ আছে ইয়াতে এটা মানুহ আছে আৰু ইয়াতে ধৰা বহুত মানুহ আছে তিনটা ধৰিলো আৰু ইয়াতে ধৰা তিনটা মানুহ আছে এতিয়া কোৱা তুমি যদি এই ৰাস্তাতে যাব লাগে কাৰোবাৰ লগত খুন্দা খাবা না একেবাৰে তোমাৰ কি হয় ৰাস্তাটো কি হয় ৰাস্তাটো কোৱাচোন ইমান বহল নহয় হয়নে বহল কম এই ৰাস্তাটোৰ বহল কম গতিকে খুন্দা খাবা রোদ বেশি ভাই বাধা বেশি বহল কম রাস্তা ইয়াতে চোৱা কিমান ধুনীয়া ৰাস্তা দৌৰি যাব কোনো বাধা নাই বাধা কম আৰু বাধা কম মানে চলাচলটো ভাল চলাচলটো বেছি হ'ব ইয়াতে বাধা বেছি কাৰণে চলাচলটো অলপমান কম হ'ব চলাচলটো অলপমান কি হ'ব ভাই কম হ'ব ইয়েস সো আমি ক'ব পাৰো যে যিমান ক্ষেত্ৰফল যিমান এৰিয়া বেছি হ'ব সিমান বাধা কম হ'ব আৰু বাধাটোক আমি বিজ্ঞানৰ ভাষাত ইয়াতে কি নাম দিছো রোধ নাম দিছো ভাই যিমান প্রস্থচ্ছেদৰ কালি বেছি হ'ব সিমান ভাই রোধ কম হ'ব যিমান প্রস্থচ্ছেদৰ কালি বেছি হ'ব সিমান রোধ কম হ'ব হয়নে কি ধুনীয়া কথা কোৱাচোন বঢ়িয়া কথা না হা ওকে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত মানে কি ধাতুৰে তাঁৰডাল তৈয়াৰ কৰা হৈছে ওকে এলুমিনিয়ামৰ দ্বাৰা তৈয়াৰ কৰা হৈছে কপাৰৰ দ্বাৰা তৈয়াৰ কৰা হৈছে হয়নে আইৰন লোহাৰ দ্বাৰা তৈয়াৰ কৰা হৈছে এই কপাৰ এই এলুমিনিয়াম এইবিলাক কি হয় বেছি ভাল পৰিবাহী হয় এইটো যদি বেছি ভাল পৰিবাহী দ্বাৰা বনোৱা হয় রোধ অটোমেটিকলি কম হ'ব যাৰ কাৰণে কোৱা হৈছে যে পদাৰ্থৰ ভাই প্ৰকৃতিৰ ওপৰত যাৰ কাৰণে কোৱা হৈছে কি পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত এইকেইটা কাৰকৰ ওপৰত রোধ নিৰ্ভৰ আৰু এটা ৰৈ গৈছে ৰে উষ্ণতা
যিমান উষ্ণতা বেশি হ'ব ওকে ভাই যিমান উষ্ণতা বেশি হ'ব সিমান রোদ বেশি হ'ব ওকে যিমান উষ্ণতা বেশি হ'ব সিমান রোদ বেশি হ'ব অলপমান পানী খাই লওঁ যদি বেয়া নোপোৱা বুঝি পাইছে কথা ইম্পৰ্টেণ্ট হয় হয়নে ঠিক আছে এইবাৰ আহিব ৰোধকতা ৰেজিষ্টিভিটি যাক কোৱা হয় ৰৌ এনেকুৱা এটা চিহ্ন চাইছা হয়নে এনেকুৱা এটা চিহ্ন চাইছা না যাক কি বুলি কোৱা হয় ৰৌহ বুলি কোৱা হয় যাক কি বুলি কোৱা হয় ৰৌহ বুলি কোৱা হয় ওকে চাবা আৰৰ পৰা ৰোধৰ পৰা আমি এইটো ফৰ্মাটো বনাম এইটো ৰোধ আছে দৈৰ্ঘ্যৰ কি হয় সমানুপাতিক হয়নে মানে যিমান দৈৰ্ঘ্য বেছি হ'ব সিমান ৰোধ বেছি হ'বনে হ'ব যেটো ৰোধ আছে এইটো 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 কালিৰ ব্যস্তানুপাতিক হয় মানে কালি যিমান বেছি হ'ব রোধ সিমান কম হ'ব যিমান বেছি হ'ব কম হ'ব ইয়াক এনেকৈ বুজোৱা হয় ব্যস্তানুপাতিক ওকে যদি কোৱা হয় যে আর বেছি হ'ব এল 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 বেছি এল কম হলে এল বেছি হলে এনেকুৱা যদি হয় তোমাৰ কি হ'ব 1/1/1 এল এনেকৈ বুজাম যে আর বেছি হ'ব যদিহে এল কম হয় উল্টা হলে ঠিক আছে সো ইয়াক আমি এনেকৈ লিখিম আর স্পেশালটো ওপৰত কি আছে এল আছে তলত কি আছে এ আছে এনেকৈ লিখি দিম এল বাই আৰু ইয়াক যদি আমি ইকুয়াল সাইন দিও এল বাই তো আহিবই ইয়েস এল বাই তো আহিবই কিন্তু সমানুপাতিক চিহ্নৰ পৰিৱৰ্তে আমি সমান চিহ্ন দিলে ইয়াত এটা সমানুপাতিক ধ্ৰুৱক আহি যায় আৰু যাক ইয়াত ৰহ বুলি নাম দিছে আৰু এই ৰহটোক কি বুলি কোৱা হয় ৰোধকতা বুলি কোৱা হয় ডাইৰেক্ট লিখিবা ইয়াত ৰোধকতা বোলে ওকে ইয়াক ৰোধকতা বোলে ইয়াক ৰোধকতা বোলে এনেকৈ লিখিব পাৰা যদি ৰোধকতা আহি যায় কোনো পরিবাহীর রোধ পরিবাহীর দৈর্ঘ্য সমানুপাতিক আর প্রস্থস্তর কালির ব্যস্তানুপাতিক এইখিনি লিখি অর্থাৎ এইখিনি লিখলা লেখার পিছত তুমি তলত লিখি দিলা যে ইয়াত ৰোধকতা বুলি কোৱা হয় ওকে ৰোধকতা যদি আহে যে ৰোধকতা কি ধুনীয়া এইটো কৰিব পাৰা এই যিটো ৰোধকতা আছে কি লিখিলো আমি R ইকুয়াল টু রো এল বাই ইয়াৰ যেটো এসআই একক হ'ব নহয় এই রো এটা হ'ব ওম মিটাৰ এটা কি হ'ব ওম মিটাৰ নে ওম পার মিটাৰ চাবা এটা মই বাহি কৰি দি আছো হা এটো চা R ইকুয়াল টু রো ইনটু এল কৰি দিয়া রো এল আহিব আৰু এতে এ কৰি দিয়া সো ইয়াতে a ইনটু r হ'ব বা r ইনটু a হ'ব হয়নে r ইনটু a হ'ব ইকুয়াল টু রো l হ'ব সো ইয়াৰ পৰা r a বাই l ইকুয়াল টু রো রোধৰ আছে কি আছিলে ওম আছিলে কালিৰ আছে কি আছিলে মিটাৰ স্কয়াৰ আছিলে আৰু l মানে কি মিটাৰ আৰু রো সো ইয়াতে মিটার ক্যান্সেল হবো ইয়াতে ওম থাকিব ইয়াতে এম থাকিব মিটার থাকিব রো থাকিব অর্থাৎ রোর যেটো এসআই একক হবো এটো হবো ওম মিটার রোর যেটো এসআই একক থাকিব ঠিক মানে আহিব ওম মিটার আহি যাব ঠিক আছে বুঝিছে কথা ইয়াত রো হৈছে সমানুপাতিক ধ্ৰুৱক ইয়াক ৰোধকতা বোলে ইয়াক
ৰোধকতা বোলে। এতিয়া চোৱা এই ৰোধকতাৰ ওকে ভাই এই ৰোধকতাৰ আৰু বেলেগ ধৰণে কৰিব পাৰি চাবাচোন কেনেকৈ R ইকুৱেল টু rho L বাই আছে নহয় ভাই ধৰা ধৰা R ইকুৱেল টু এনেকুৱা হ'ল rho হ'ল L ৰ মান যদি 1 হয় এর মান যদি 1 হয় তেনেহলে কি হৈ যাব কোৱাচোন R ইকুৱেল টু rho হৈ যাব নে 1 1 কেনসেল যাব অর্থাৎ মই কৈছো কি যে L যদি 1 মিটাৰ হয় না L যদি কিমান হয় 1 মিটাৰ হয় দৈৰ্ঘ্য যদি একক হয় কালিও যদি একক হয় দৈৰ্ঘ্য যদি একক হয় কালিও যদি একক হয় কোনো পৰিবেশৰ দৈৰ্ঘ্য যদি একক হয় মানে 1 হয় ইয়াৰ প্ৰস্থচ্ছেদৰ কালিও যদি একক হয় মানে 1 হয় তেনেহলে সেই পৰিবেশটোত যেটো ৰোধ থাকিব তাকে ৰোধ বুলি ক'ব একক দৈৰ্ঘ্য আৰু একক প্ৰস্থচ্ছেদ থকা কোনো পৰিবেশৰ ৰোধকেই ৰোধকতা বুলি কোৱা হয় কি ধুনীয়া কথা কৈছে চাইছা ৰোধকতা বুলি কোৱা হয় ওকে একক দৈৰ্ঘ্য আৰু একক প্ৰস্থচ্ছেদ থকা কোনো পৰিবেশৰ ৰোধকেই ৰোধকতা বুলি কোৱা হয় হয়নে এনেকুৱা কথা ওকে এনি ডাউট যিকোনো ডাউট থাকিলে ডাইৰেক্ট তুমি কৰি দিবা কমেন্ট ওকে যিকোনো ডাউট থাকিলে ডাইৰেক্ট কৰি দিবা কি কমেন্ট সো যাতে মই তোমাক ৰিপ্লাই দি কমেন্টটো মানে কনফিউজনটো দূৰ কৰিব পাৰো হয়নে ওকে চাবা নেক্সট ওকে সো এইটো এটা কিতাপৰ এক্সাম্পলৰ কোৱেশ্চন হয় ঠিক আছে কিতাপৰ এক্সাম্পলৰ কোৱেশ্চন হয় যেটো এনসার তোমাক কৰি দিয়া আছে ভাই নো প্ৰবলেম এনসারটো মার্ক কৰি দিয়া আছে গতিকে এটো জাস্ট এনসারটো চাই লবাচোন একেবাৰে সহজ হয় বুজিবা রোধ লাগে ঠিক আছে কৰি দিছে ইজি হয় একেবাৰে ইজি হয় মই জাস্ট খালি থিওৰিখিনি তোমাক বুজাই দিম পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ওকে অলৰেডি কৰা হিক একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হ'ব আৰু কি হ'ব কোৱা এটা তার আছে এটা শকত মোটা এটা তার আছে ক্ষীণ কোনটোত বেছি প্ৰবাহ চালিত হ'ব কোনটোত সহজে প্ৰবাহ চালিত হ'ব কোৱা ইয়াতে সহজতে প্ৰবাহ চালিত হ'ব কাৰণ রোধ কম হয় এনসার কি লিখিম আমি লিখিম যে শকত তারডালত বেছি প্ৰবাহ চালিত হ'ব কাৰণ ইয়াত রোধ কম শকতটোত বেছি প্ৰবাহ চালিত হ'ব কাৰণ ইয়াত রোধ কম ঠিক ওকে ৰোধক প্ৰণালীৰ ৰোধ এতিয়া চোৱা ৰোধক প্ৰণালীৰ ৰোধ ওকে ৰোধকৰ দ্বাৰা ৰোধ পোৱা যায় এতিয়া কথা হ'ল ওকে এতিয়া কথা হ'ল যে ইয়াত আগতে মই কৈছো না যে রোধ তোমার সমান্তরাল সজোৱা হয় সমান্তরালভাৱে তাৰপিছত তোমাৰ শ্ৰেণীবদ্ধ সংযোগ কৰা হয় ভুল প্ৰিন্টাৰতে ক'লো যে সেই কথাটো এপ্লাই হ'ব ওকে সেই কথাটো এটা ইয়াতে এপ্লাই হ'ব ধৰা এটা পৰিবাহী আছে নহয় এনেকুৱা ইয়াত প্লাস আৰু মাইনাস এই পৰিবাহীৰ মাজেৰে আই প্ৰবাহ চালিত হৈ আছে ওকে এনেকুৱাকৈ ইয়াতে এটা ধৰা তোমাৰ এটা সুইচ লগোৱা আছে কে সুইচ ওকে আৰু ইয়াতে এটা রোধ আছে এটা হল রোধ চিহ্ন তুমি জানা ইয়াতে এটা রোধ আছে তিনটা রোধ আছে ধৰা বেছি ড্ৰ কৰিব পাৰি কোনো কথা নাই এনেকুৱা এইটো ধৰা হল 1 নম্বৰ রোধ আর এইটো রোধ ই 1 নম্বৰ ই 2 নম্বৰ ই 3 নম্বৰ হয়নে আৰু অলৱেজ ইহঁতৰ
সমান্তৰালভাৱে এটা কি কৰা হয় সমান্তৰাল সজ্জাত ভোল্ট মিটাৰ সংযোগ কৰা হয় যাতে বিভৱ যোগ হয় এই বিন্দু আৰু এই বিন্দুৰ মাজত বিভৱ যাতে যোগ হয় যাৰ কাৰণে ভোল্ট মিটাৰ এটা সংযোগ কৰা হৈছে এনেকৈ ওকে এনেকৈ সংযোগ কৰা হৈছে এতিয়া কথা হ'ল কি জানা গোটেইকেইটা এটা লাইনত হয়নে এটা লাইনত সংযোগ কৰিছে গতিকে ৰোধকৰ ৰোধ দুই ধৰণে সংযোগ কৰা হয় এক হৈছে শ্ৰেণীবদ্ধ সজ্জা ওকে এক হৈছে শ্ৰেণীবদ্ধ সজ্জা দুই হৈছে সমান্তৰাল সজ্জা দুই হৈছে সমান্তৰাল সজ্জা এই ৰোধকবোৰ কোনো পৰিবাহীৰ লগত কোনো তাৰৰ লগত ঠিক আছে কি কৰা হয় দুই ধৰণে সংযোগ কৰা হয় শ্ৰেণীবদ্ধ আৰু সমান্তৰালভাৱে কিয় কৰা হয় ধৰা হ'ল কিছুমানত ভল্টেজ বেছি হৈ যায় কিছুমানত প্ৰবাহ বেছি হৈ যায় তাতে প্ৰবাহটো কম কৰিব লাগে তাতে ৰোধ লগাই দিয়ে আৰু এই ৰোধবোৰ ব্যৱহাৰ কৰি কিন্তু আমি হিটাৰবোৰ বনাইছোঁ হিটাৰ ইস্ত্ৰি এইবিলাক বনাইছোঁ বুজিছা হিটাৰ ইস্ত্ৰি এইবিলাক কিহৰ দ্বাৰা বনাইছোঁ ৰোধ ব্যৱহাৰ কৰি বনাইছোঁ সেইকাৰণে তুমি গৰম পাবা তাতে ওকে অলপ পিছত পাবা সেইটো পিছত পাবা যে ৰোধ কেনেকৈ তোমাৰ গৰম হয় কি হয় এইটো অলপ পিছত পাবা জাষ্ট আমি লাহে লাহে আগুৱাই গৈ আছোঁ চাবা যদি কোৱা হয় এই যিটো বৰ্তনী আছে যিটো বৰ্তনী দেখা পাইছে এইটো বৰ্তনী বুলি কয় হা বৰ্তনী মানে কি য'ত তোমাৰ কি আছে বেটাৰী আছে চুইচ আছে ভোল্ট মিটাৰ বা এমিটাৰ আছে ৰোধ লগোৱা আছে বাল্ব লগোৱা আছে এইবিলাকক কি বুলি কোৱা হয় একেলগে বৰ্তনী বুলি কোৱা হয় ঠিক আছে এতিয়া শ্ৰেণীবদ্ধ সজ্জা যিটো আছে নহয় ভাই শ্ৰেণীবদ্ধ সজ্জা যিটো আছে ওকে ইয়াৰ মুঠ ৰোধ কোৱা হয় বা সমতুল্য ৰোধ বুলিও কোৱা হয় কেতিয়াবা সমতুল্য ৰোধ বুলিও কোৱা হয় কেতিয়াবা ওকে কিমান হ'ব জানানে R = কিমান হ'ব জানানে AR1 প্লাছ AR2 প্লাছ AR3 ওকে এইকেইটা যোগ কৰা হ'ব প্লাছ ডট মানে যিমানকেইটা থাকিব সিমানকেইটাই হ'ব আৰু যদি সমান্তৰাল সজ্জা আছে ইয়াতে মুঠ ৰোধ আগতে ফৰ্মুলাটো মই লিখি দি আছোঁ পিছত বুজাই দিম দিয়া মানে ইয়াতে মুঠ ৰোধ কি হ'ব জানা 1/R = 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 এনেকুৱা হ'ব আৰু যদি বেলেগ আৰু যদি ৰোধ থাকে তেনেহ'লে প্লাছ 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 আৰু হৈ যাব এইটো হৈছে মুঠ ৰোধ নিৰ্ণয় কৰাৰ ফৰ্মুলা চ' ইয়াতে বেটাৰী লগাই দিছে ইয়াতে চুইচ লগাই দিছে ইয়াতে এমিটাৰ লগাই দিছে প্ৰবাহ জোখাৰ কাৰণে ইয়াতে এমিটাৰ লগাই দিছিল আগতেও ইয়াতে প্ৰবাহ চালিত হৈছে I হয়নে ইয়াতে প্ৰবাহ চালিত হৈছে I প্ৰবাহ চালিত হৈছে এতিয়া চ এই পইণ্ট আৰু এই পইণ্টত সমান্তৰালভাৱে এটা ভোল্ট মিটাৰ লগাই দিছে ওকে আৰু মনত ৰাখিবা যে এই মিটাৰ সদায় ওকে ভাই এই মিটাৰ যিটো আছে নহয় এই মিটাৰ সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় কিন্তু ভোল্ট মিটাৰ যিটো আছে এইটো ভোল্ট মিটাৰ এই ভোল্ট মিটাৰটো অলৱেজ সমান্তৰালভাৱে সংযোগ কৰা হয় এইটো চোৱা এনেকুৱা এইটো হৈছে এক R এটা এইটো হৈছে সমান্তৰালভাৱে এনেকুৱা এটা R এইটো হৈছে সমান্তৰালভাৱে এনেকুৱা এটা R ইয়াক 1 নম্বৰ দিছে 2 নম্বৰ দিছে 3 নম্বৰ দিছে চ' এই তিনটা ৰোধ ইয়াতে দিয়া আছে আৰু যাৰ কাৰণে মুঠ ৰোধটো আমাৰ 1/R = 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 হ'ব ওকে বুজি পাইছো কথা কোনো কনফিউজন থাকিলে কমেন্ট হয়নে এইখিনি পঢ়িলে হৈ যাব ঠিক আছে মই এটা কথা তোমাক কওঁ যে মই যিখিনি ভিডিঅ' আপলোড দিছোঁ সেইখিনি পঢ়ি ল'বা সেইখিনি চাই ল'বা নোটছ বনাই ল'বা ভাল হ'ব বেলেগ জেগাত বিচাৰি লাভ নাই ঠিক আছে বিচাৰি লাভ নাই সকলোৱে কেৱল খালি এইটোৰ ধান্দা বুজিছা এনেকৈ ক'ব পৰা যায় সম্পূৰ্ণখিনি নিদিয়ে মই সম্পূৰ্ণখিনি তোমালোকক ইউটিউবত দি আছোঁ ফ্ৰীত কাৰণ মোৰ চেনেল নতুন হয় বাট টিচাৰ নতুন নহয় কিন্তু ভাই টিচাৰ নতুন নহয়
ঠিক আছে এই কথাটা মনত ৰাখিবা ওকে চ ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ কাৰণে আমি এইখিনি ৰাখিছোঁ ওকে ঠিক আছে যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে যদি কিবা উপকাৰ হয় যদি ভাবি আছা উপকাৰ হৈ আছে তেনেহ'লে তুমি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়া বেছি দিন নাই পৰীক্ষা তুমিও ভালদৰে পাছ কৰা তোমাৰ বন্ধুবিলাকেও ভালদৰে পাছ কৰক এনেকুৱা যাতে নহয় তুমি পাছ কৰি যাবা বন্ধুবিলাক ফেল কৰি যাওক বন্ধুত্ব টাটা ঠিক আছে এতিয়াই শ্বেয়াৰ কৰি দিয়া চ' থেংক ইউ